নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক লৈ আহিছোঁ মাৰ্ঘেৰিটাৰ ব্যৱসায় খণ্ডাৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে বহাগী বিদায় উদযাপন স্থলীলৈ। প্ৰথম দিনাৰ বাৰেবৰণীয়া সাংস্কৃতিক সমাৰোহ আৰু বহুতো জনজাতি সকলো মাৰ্ঘেৰিটা অঞ্চলৰ আশে পাশে থকা সকলো জাতিয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু মই প্ৰতিটো দলৰে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। মাৰ্ঘেৰিটা বৰ ফাকিয়াল গাঁৱৰ পৰা আহিছে এওঁলোক টাই ফাকে সাংস্কৃতিক দল। আৰু এখেতলোক হৈছে হাজং দল কুঁহিয়াবাৰী। আৰু ঠিক তেনেদৰে এয়া হৈছে ভিতৰ পাৱৈ হুঁচৰি দল। আৰু তাৰ কাষতে আছে সমন্বয় খিচৰি দল লিডু। আৰু ইনফেমৰ পৰা আহিছে চিংফ দল। তাই খামোৱাং পাৱৈ আৰু এয়া তাই খামোৱাং পাৱৈ মোৰ। আৰু এয়া চব ইমান এটা সুন্দৰ পৰিৱেশ আৰু এই পৰিৱেশত আজি আমি যথেষ্ট সংখ্যক বহুতো জাতি জনজাতি সকলোৱে অংশগ্ৰহণ কৰিছে আৰু এয়া চব গোৰ্খা সমাজ মাৰ্ঘেৰিটা। গতিকে এটা সুন্দৰ এটা আনন্দময় পৰিৱেশ ইয়াত সকলো জাতি জনগোষ্ঠীয়ে যিদৰে আহিছে ইয়াত এটা অতি গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ প্ৰশংসনীয় এটা দিশ এয়া হৈছে বহুৱা দল কথা গাঁও। আৰু এই বহুৱাসকল দেখিছে এওঁলোকে কলপাতৰ এটা পোচাক বনাই লৈছে আৰু পোচাকটো তেওঁলোকৰ এটা উৎসৱত এইদৰে পোচাক পৰিধান কৰি নৃত্য প্ৰদৰ্শন কৰে গাঁৱৰ ৰাইজৰ লগত। আৰু এখেতলোক হৈছে বুঢ়ীদিহিং মৰাণ আঞ্চলিক লক্ষী দল। তেওঁলোক দেউৰী টেঙাপনীয়া দল জাগুনৰ। আৰু এয়া চাইনিকি মিচিং দল। আৰু আমাৰ অসমীয়া সমাজৰ বিহু নাচ গানেই আমাৰ কলা সংস্কৃতি নহয়, আমাৰ বিয়া নাম হৈছে আমাৰ এটা জাতীয় পৰম্পৰা, আমাৰ জাতীয় এটা সংস্কৃতি। আৰু সেয়েহে মাকুম পিণ্ডাৰ পৰা অহা বিয়া নামৰ দলটোৱে এগৰাকী কইনা আগত বহাই সুন্দৰকৈ বিয়াৰ এটা সুন্দৰ পৰিৱেশ গঢ়াৰ চেষ্টা কৰিছে। অকল সেয়ে নহয়, ভিতৰ পাৱৈ মাকুম পিণ্ডাৰ পৰা অহা ৰোৱনী দাৱনী দল এটাই ইয়াত ভূঁই ৰোৱাৰ সময়ত কিদৰে এটা পৰিৱেশ হয় আৰু ধান ৰোৱাৰ এটা পৰিৱেশ লৈ মাৰ্ঘেৰিটা পাব্লিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছোৱালীসকলৰ জেং বিহু দল এটা আহিছে। এয়া জেং বিহু ছোৱালীসকলে কৰিছে। আৰু এয়া খাৰাংকুম টাংচা দল হয়। আৰু এয়া তেওঁলোকৰ জাতীয় সাজপাৰেৰে তেওঁলোকৰ জাতীয় নৃত্য। আৰু ৰাভাসকলৰ ৰাভা নৃত্য প্ৰদৰ্শন কৰিছে জাগুনৰ ৰাভা দল। আৰু মংগলৰ পৰা আহিছে মিচিংসকলৰ মিচিং নৃত্য দল। নানা জাতি উপজাতি ভৱে আৰু চাহ জনজাতি সকল তেওঁলোকে নিজৰ জাতীয় পৰম্পৰাৰ নৃত্য এই সাংস্কৃতিক সমাৰোহখনত অংশগ্ৰহণ কৰিছে। আৰু চাহ জনজাতিসকলৰ অন্তৰ্গত থকা উৰিয়াসকলৰ এয়া উৰিয়া নৃত্য দল। আৰু আমাৰ মাজে সময়ে সঁচাকৈ এনেকুৱা এটা পৰিৱেশৰ দৰকাৰ য'ত নেকি আমাৰ নিজৰ জাতীয় পৰম্পৰাৰ কলা সংস্কৃতিবিলাক এইদৰে সুঁৱৰি সুঁৱৰি আমি জীয়াই ৰাখিব পাৰোঁ। গতিকে মই ধন্যবাদ জনাইছোঁ আমাৰ এজন বিশিষ্ট সমাজসেৱক তথা আমাৰ মাৰ্ঘেৰিটা অঞ্চলৰ আমাৰ ৰিকি শৰ্মা ডাঙৰীয়া। আৰু তেখেতে আমাৰ এই ভিডিঅ'সমূহ সংগ্ৰহ কৰোঁতে যথেষ্টখিনি সহায় আগবঢ়াইছে। নবোদয় কালচাৰেল এছ'চিয়েশ্যনে
মহিলাসকলৰ শিক্ষা সবলীকৰণৰ ক্ষেত্ৰত সুন্দৰ এটা সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। পাপু চাহৰ সহযোগত এই উদুলি মুদুলি পৰিৱেশৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।